মোহন বৰা ডাঙৰীয়া কাষলৈ আকৌ আহিছোঁ যেহেতু চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰতেই একত্ৰীকৰণৰ নামত প্ৰায় 11,000ৰ অধিক শিক্ষানুষ্ঠানক বিলুপ্তি কৰিলে এতিয়া আপোনালোকৰ এনে ধৰণৰ বহু শিক্ষক আছে যিসকলে এই বিলুপ্তিৰ কৰাহত পৰি সৰ্বশান্ত হ'বলগীয়া হ'ল আপোনালোকে চৰকাৰক সমালোচনা কৰিছে আন্দোলন কৰিছে চৰকাৰৰ ঘৰত গৈছে মুখ্যমন্ত্ৰীৰ লগত বহিছে তাৰ পাছতো আপোনালোকৰ প্ৰতি এই বিশেষ নিৰ্দিষ্ট আপোনালোকৰ যেটো সংখ্যাৰ কথা কলো আমি সেই কিমান হাজাৰ সংখ্যা 19527 জন অপ্ৰাদেশিকৃত শিক্ষক আপোনালোকৰ প্ৰতি ইমান অন্যায় কিয় কৰা হৈছে বুলি ভাবে ইয়াত কাৰ ষড়যন্ত্ৰ আছে কোনে কৰি আছে অন্যায়টো ইয়াক সমাধান কৰিলেতো সহজভাৱে কৰি দিব পাৰি বহুত ডাঙৰ ডাঙৰ সমস্যা এখন ৰাজ্যত সমাধান হোৱা দেখাও পাইছো আমি সব 2001 চনৰ পৰা অসমৰ শিক্ষা বিভাগত উঠি ৰজা বহি ৰজা আমাৰ বৰ্তমানৰ এজন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় তেখেতে 2001 চনৰ পৰা কংগ্ৰেছত আছে আৰু মাজে মাজে কেতিয়াবা দুই এজন যদিও শিক্ষামন্ত্ৰী হৈছে অধিকখিনি সময় প্ৰায় 80% তেখেত শিক্ষামন্ত্ৰী বিজেপি চৰকাৰ যেতিয়া গঠন হ'ল তেতিয়াও তেখেত শিক্ষামন্ত্ৰী 5 বছৰ আৰু এতিয়া তেখেত মুখ্যমন্ত্ৰী গতিকে আমি নিখণ্ডহে চকু চিপি ক'ব পাৰোঁ অসমৰ যদি শিক্ষা ব্যৱস্থাটো যদি কিবা উত্তৰণ ঘটিছে তেওঁৰ কাৰণে হৈছে আৰু যদি ধ্বংস হৈছে কেৱল তেওঁৰ কাৰণে হৈছে আমাৰ এটো অসমীয়া ৰাজ্যৰ বিচাৰ্যৰ বিষয় আমাৰ আপত্তিটো হ'ল যে একত্ৰীকৰণৰ নামত ইতিমধ্যে যেটো এনইপি কথা ক'লে আপুনি এই এনইপিখন আসলতে বাহিৰে ৰংচং ভিতৰে কোৱাবতৰি ভিতৰৰ যেটো বস্তু এটো একদম মাৰাত্মক বস্তু আৰু যেটো বস্তুৱে এতিয়া অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটো এতিয়া মানে সহায় দিব এতিয়া আপোনালোকে গম পায় যে গাঁৱে ভুয়ে চহৰে নগৰে কেউফালে মাত্ৰ মানে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এতিয়া এই ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানবিলাকক চৰকাৰেও মানে পৃষ্ঠপোষকতা কৰিছে আৰু এতিয়া আমি দেখিছোঁ যে কোভিডৰ সময়ত বিজেপি চৰকাৰ প্ৰথম হয়ে তেতিয়া মই নাম নকওঁ তেতিয়া একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানক 12 লাখ টকা দিয়া হৈছিল এতিয়া সেই সময়ত এই 20 বছৰ 30 বছৰ বিনা বেতনে শিক্ষকতা কৰা যিসকল শিক্ষক কৰ্মচাৰী অৰ্থাৎ ভেঞ্চাৰ স্কুল এই ভেঞ্চাৰ স্কুলৰ শিক্ষকবিলাকক কিন্তু একো দিয়া হোৱা নাছিল অসমত যেতিয়া অসমত গোটেই বিশ্বতে যেতিয়া কোভিডৰ আতংক চলিছিল মানে ভাৰততো চলিছিল অসমতো হৈছিল এই অসমত প্ৰতিটো শ্ৰেণীৰ মানুহক কিন্তু চৰকাৰখনে বা অন্যান্য যিকোনো সমাজৰ মানে যিকোনো শ্ৰেণীৰ মানুহে মানে কিবা এটা নহয় কিবা এটা সাহায্য প্ৰদান কৰিছিল কিন্তু এই ভেঞ্চাৰ স্কুলৰ শিক্ষকখিনিৰ কাৰণে কিন্তু কোনো ব্যৱস্থা নাছিল ভেঞ্চাৰ স্কুলৰ শিক্ষকখিনিয়ে এনে কি বেয়া কাম কৰি আছে কি কাৰণত মানে আমাক এনে ধৰণে অন্যায় কৰি আছে তিল কৈ আমাৰ শিক্ষকবিলাকক মানে চিপজৰি ল'বৰ কাৰণে বাধ্য কৰাইছে মই আগতে কৈছিলোঁ আমাৰ তথ্য আছে যে 400ৰো অধিক শিক্ষকে এই চৰকাৰৰ যিখন এই 17-18 যিখন পদ প্ৰাধিকৰণ আইন এই আইনখনক আমি কোনো কাৰণতে সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই এখনক পদ প্ৰাধিকৰণ আইন বুলি আমি কোনো দিনা অভিহিত কৰা নাই আমি ৰাজহুৱাভাৱে আনুষ্ঠানিকভাৱে কৈছোঁ এই আইনখন হ'ল শিক্ষকসকলক হত্যা কৰিবৰ কাৰণে মানে হত্যা কৰাৰ কাৰণে বা আত্মহত্যা কৰিবলৈ বাধ্য কৰা এখন আইন মানে প্ৰকাৰান্তৰে পৰোক্ষভাৱে এই 400 যি শিক্ষকে যে আত্মহত্যা কৰিলে এই আত্মহত্যা কৰা হত্যাকাৰী এইখন আইন এই আইনখনৰ কাৰণে শিক্ষকসকলে আত্মহত্যা কৰিব লগা আছে এই আইনখনৰ কাৰণে 2000ৰো অধিক শিক্ষকে বিনা বেতনে শিক্ষকতা কৰি অৱসৰলৈ ঘৰলৈ উভতি আহিব লগা হৈছে আৰু কিমান শিক্ষকে বিনা চিকিৎসাই মানে উপযুক্ত শিক্ষা মানে চিকিৎসাৰ অভাৱত টকাৰ অভাৱত বা ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি মৃত্যুমুখত পৰিব লগা হৈছে আমাৰ পৰিয়ালবিলাকৰ যিবিলাক মানে সন্তান আছে আমাৰ যিবিলাক সতি সন্ততি এই সতি সন্ততিবিলাকক আমি যেনে ধৰণে সিহঁতক সুবিধা দিব লাগে শিক্ষাৰ আমি অন্য এজন হাজিৰা কৰা মানুহতকৈও আমি আচলতে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুবিধা দিব নোৱাৰোঁ এজন একদম অৰ্ডিনাৰী লেবাৰৰ হাজিৰা 500 টকা য'ত আমি 1 টকা নোপোৱাকৈ আমি এতিয়াও শিক্ষকতা কৰি আছোঁ আৰু এতিয়া সাংঘাতিক ধৰণৰ কথা এটা হ'ল যে আমি এতিয়া জৰীপ এটা চলাই আছোঁ অসমত এতিয়া ৰানিং স্কুল কিমান 2022 চনৰ 20 অক্টোবৰত যেতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ তাৰ পিছতে আমি এটা জৰীপ চলাইছিলোঁ সেই জৰীপ মতে আমাৰ 2319খন শিক্ষানুষ্ঠান আছিল এলপিৰ পৰা কলেজলৈ আৰু 19527 গৰাকী আছিল শিক্ষক কৰ্মচাৰী আৰু ইয়াৰ ভিতৰত 13 চনত মানে বাদ পৰা কিছু শিক্ষক কৰ্মচাৰী আছে 21 চনত আচৰিত মানিব যে একেলগৰ শিক্ষকক মানে বাদ কৰি থৈ 2-3জন শিক্ষকক প্ৰাদেশিকৰণ কৰিছে লগৰে বাকি কিজন শিক্ষকক
মানে প্ৰাদেশিকৰণ কৰা নাই এনেকুৱা ধৰণে বঞ্চিত হোৱা আটাইখিনি শিক্ষক মিলি আমি এই 19,527 গৰাকী শিক্ষক কৰ্মচাৰী তাৰ ভিতৰৰ পৰা এতিয়া 22 চনৰ পৰা এই 24 চন পালে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এবাৰে আলোচনা কৰিছোঁ সমান্তৰালভাৱে শিক্ষামন্ত্ৰীৰ লগত বহুতবাৰ আলোচনা কৰিছোঁ মানে ডাঙৰীয়া হৰমোহন বৰা ডাঙৰীয়া হয় আপোনালোকে আলোচনা কৰি আছে সকলো আলোচনাই বিফল হৈছে এতিয়া আমাৰ ৰাজ্যত হিতাধিকাৰী সৃষ্টি কৰা হৈ আছে হিতাধিকাৰী বহুত আছে আৰু হিতাধিকাৰীসকলক সাধাৰণতে সফট টাৰ্গেট কৰি লোৱা হয় ভোটৰ সময়ত অটল বিহাৰী বাজপেয়ী এই বিজেপি চৰকাৰৰে এটা সময়ৰ প্ৰধানমন্ত্ৰী যাক এজন মহান ব্যক্তিত্ব বুলি কোৱা হয় অটল বিহাৰী বাজপেয়ীয়ে নিজেই কৈছিল যে তোমালোকে সকলো কাম কৰা কিন্তু তাৰ বাহিৰে আন কেইটামান কাম কৰি থোৱা যিকেইটা কাম একেবাৰে বিনামূলীয়া হোৱা দৰকাৰ শিক্ষা বিনামূলীয়া হোৱা দৰকাৰ য'ত আপুনি কৈছে এতিয়া বাণিজ্যিকীকৰণ হৈ আছে যাৰ ফলত এই ব্যক্তিগত খণ্ডৰ স্কুলৰ প্ৰতি ইমান অগ্ৰাধিকাৰ দিয়া হৈছে মুখ্যমন্ত্ৰীয়ে নিজে এখন ব্যক্তিগত স্কুল ডাঙৰ ব্যক্তিগত স্কুল খুলি থৈ দিছে সেইটো তেনেকুৱা ধৰণৰ বহুকেইটা অভিযোগ আছে আৰু আইনী ব্যৱস্থা বিনামূলীয়া কৰা স্বাস্থ্য খণ্ড বিনামূলীয়া কৰা য'ত বেপাৰ চলি আছে এতিয়া আপুনি আৰম্ভতে সেইখিনি কথা কৈছে আৰু সেইটো আমাৰ বাবে যথেষ্ট চিন্তনীয় এটা বিষয় হিতাধিকাৰী সৃষ্টি হৈ আছে তাৰ বিপৰীতে কিন্তু শিক্ষা খণ্ডক ব্যক্তিগতকৰণ কৰি থকা হৈছে শিক্ষাৰ নামত বেপাৰ কৰি থকা হৈছে একাংশই বেপাৰ চলাই আছে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কি হ'ব পাৰে আমাৰ এইখন দেশৰ বাবে অটল বিহাৰী বাজপেয়ী এই বিজেপি চৰকাৰৰে এজন নেতা আৰু বিজেপিৰ মূল প্ৰতিষ্ঠাপকৰ ভিতৰত এজন সেই অটল বিহাৰী বাজপেয়ীয়ে কোৱা কথাখিনিয়ে দলটোৱে যেন ক'ৰবাত কৰিব পৰা নাই বা কৰিব বিচৰা নাই বৰ এটা চিন্তনীয় কথা নহয়নে মই সুৰেন্দ্ৰনাথ ডেকা ডাঙৰীয়া আপোনাক কৈছোঁ এইবোৰ চিন্তনীয় কথা আমাৰ বাবে নহয়নে না আটাইতকৈ এতিয়া এক মিনিট আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ অসমীয়া মানুহখিনি এতিয়া মানে মানে ক'ত ব্যস্ত হৈ আছে মই গোটেই অসমীয়া সমাজখনৰ কথা কৈছোঁ আমাৰ যিখিনি মানে আমি সচৰাচৰ বুদ্ধিজীৱী বা বিজ্ঞ লোক বুলি কওঁ এতিয়া অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ ওপৰত বা ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাবিলাক এই যে চৰকাৰখনে এফালৰ পৰা যে ধ্বংস কৰি গৈ আছে এই বিষয়টোত বা ভেঞ্চাৰ স্কুল শিক্ষানুষ্ঠানখিনি এইখিনি শিক্ষানুষ্ঠান ভেঞ্চাৰ শিক্ষকসকলে স্থাপিত কৰা নাই নহয় ৰাইজে কৰিছে ৰাইজে সেই শিক্ষানুষ্ঠানবিলাক পাতি সেই অঞ্চলৰ যিখিনি মেধা ছাত্ৰ আছিল তেতিয়াৰ এই মেধা ছাত্ৰখিনিক আনি কাৰোবাক চাকৰিৰ পৰা আৰ্মিত যদি চাকৰি কৰি আছিল তাৰ পৰা আৰ্মিৰ পৰা এৰুৱাই আনি পেলাই বিদ্যালয়খনত মানে কাৰণ তাতে শিক্ষিত ল'ৰা ছোৱালী নাই তেওঁৱে শিক্ষিত তেওঁক আনি পেলাই চাকৰি এটা বাদ দি আনি ভেঞ্চাৰ স্কুলত সোমাই দিছে তেনেকুৱাকৈ আমাক এই মানুহখিনিক এতিয়া এনেকৈ সোমাই দি আমাৰ এতিয়া ৰং চাই আছে অসমীয়া সমাজখনে বা বিভিন্ন জাতীয় দল সংগঠন আছে এই বিষয়টোত কোনোৱে মাত নাপাতে যে অসম চৰকাৰখনে কি কৰিব গৈ আছে এতিয়া শিক্ষা ব্যৱস্থাটো ক'লৈ লৈ গৈ আছে এই শিক্ষকসকলক মানসিক এতিয়া আমি ধাৰণা কৰা কথাটো হ'ল যে অসমৰ পৰা যেতিয়াই গোটেই শিক্ষা ব্যৱস্থাটো মানে ৰাজহুৱা শিক্ষা ব্যৱস্থাটো নাথাকিব শিক্ষানুষ্ঠান নাথাকিব শিক্ষানুষ্ঠান নাথাকিলে শিক্ষক নাথাকিব আৰু তেতিয়া ব্যক্তিগত শিক্ষানুষ্ঠানবিলাক হৈ যাব আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ পৰিবাৰ ৰিণিকী ভূঞা বাইদেউৰ যিখন শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানৰ বিভিন্ন শাখা প্ৰশাখা গোটেই মানে অসমতে হ'ব তেতিয়া আমি তেনেকৈ ধাৰণা কৰি লৈছোঁ আৰু তেনেকুৱা পৰিকল্পনা লৈয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰাদেশিকৰণ নকৰিব আচলতে এইখন চৰকাৰে কৰিব নোৱাৰা কাম কি আছে তেওঁ অকণমান পিছুৱাই যাব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অকণমান পিছুৱাই যাব লাগে 2016 চনৰ আমাৰ তুলিক ডেকা ছাৰে ক'লে যে মেনিফেষ্টত কি কৈছিল তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিমান আটাইতকৈ বহুত নিৰ্বাচনী সভা কৰিছে প্ৰতিখন নিৰ্বাচনী সভাত তেখেতে মানে চিঞৰি কৈছিল যে এই মই প্ৰথমতে আজিৰ এই অনুষ্ঠানৰ প্ৰথমতে মই এই বাইকটো শুনিছোঁ 2016 চনৰ পৰা সংৰক্ষণ কৰি ৰাখিছোঁ তেখেতৰ এই বাইকটো তেখেতৰ সন্মুখতো বজাই দিয়াৰ সৎসাহস মোৰ আছে তেওঁ যদি কৈছে এইবাৰ নিৰ্বাচনৰ সময়ত তেওঁ কৈছে যে হিমন্ত বিশ্ব শৰ্মাই মিছা প্ৰতিশ্ৰুতি নিদিয়ে মাকৰ গৰ্ভত থকা সন্তান হ'ব বোলে জানে তেখেতে মিছা প্ৰতিশ্ৰুতিয়ে নিদিয়ে মিছা প্ৰতিশ্ৰুতি যদি মিছা প্ৰতিশ্ৰুতি নিদিয়ে 16 চনত দিয়া প্ৰতিশ্ৰুতিটো কাৰ তেওঁ 21 চনৰ পিছত আৰু ৰাজনীতিত নাথাকো বুলি কোৱা যিটো প্ৰতিশ্ৰুতি এইটো প্ৰতিশ্ৰুতি কাৰ যদি তেখেতৰ সৎসাহস আছে ৰাজনুষ্ঠানিক কৰক কৈ দিয়ক আৰু এতিয়া শুনিছোঁ এটা আমাৰ ভাৰতৰ মাননীয় গৃহমন্ত্ৰী মহোদয় তেখেতে এটা বাইটত শুনিছোঁ যে এইবিলাক কথা হেনো বিজেপিৰ মানে জুমলা নিৰ্বাচনৰ সময়ত কোৱা তেওঁলোকৰ জুমলা আচলতে এই জুমলা কৰা এখন চৰকাৰ এখন এয়া চূড়ান্ত অসন্তুষ্টি আৰু এই চূড়ান্ত অসন্তুষ্টিৰ বহিঃপ্ৰকাশ কিন্তু